Hello everyone, welcome to my YouTube channel. আজিৰ এই ভিডিঅ'টোত আমি পাৰ্টস অফ স্পীচৰ বিষয়ে আলোচনা কৰিম বা অসমীয়াত যাক পদ বুলি কোৱা হয়। প্ৰথমে আমি সেন্টেন্স কাক কয় এবাৰ বুজি লম। কেইটামান শব্দ লগ লাগি এটা সম্পূৰ্ণ ভাৱ বা অৰ্থ প্ৰকাশ কৰিলে তাক বাক্য বা সেন্টেন্স কোৱা হয়। সেন্টেন্সত থকা প্ৰতিটো ওয়ার্ড বা শব্দকেই ইংৰাজীত একোটা পাৰ্টস অফ স্পীচ বা পদ বুলি কোৱা হয়। আৰু হৈছে ইংৰাজী ভাষাত পাৰ্টস অফ স্পীচ মুঠতে ৮টা আছে। যেনে প্ৰথমটো হ'ল নাউন, যাক অসমীয়াত বিশেষ্য পদ বুলি কোৱা হয় আৰু যিয়ে যিকোনো নাম বুজায়। নাম বুজোৱা শব্দক নাউন বুলি কোৱা হয়। ২ নম্বৰটো হ'ল প্ৰনাউন বা অসমীয়াত যাক সৰ্বনাম বুলি কোৱা হয়। প্ৰনাউন হৈছে নাউনৰ সলনি যিবিলাক শব্দ ব্যৱহাৰ কৰা হয় তাক প্ৰনাউন বুলি কোৱা হয়। ৩ নম্বৰত হৈছে ভাৰ্ব বা ক্ৰিয়া, যি শব্দই ক্ৰিয়া বা ভাৰ্ব বুজায়। ৪ নম্বৰত হৈছে এডজেক্টিভ, বিশেষণ পদ, যিয়ে সাবজেক্টৰ মানে নাউন বা প্ৰনাউনৰ দোষ বা গুণৰ বিষয়ে বুজায়। ৫ নম্বৰত হৈছে এডভাৰ্ব, ক্ৰিয়া বিশেষণ পদ, যি শব্দই কি কৰে ভাৰ্বৰ দোষ গুণৰ কথা বুজায়। আৰু হৈছে ৬ নম্বৰত হ'ল প্ৰিপজিশন, যি কি কৰে নাউন বা প্ৰনাউনৰ আগত বহে। তাৰপিছত ৭ নম্বৰত হ'ল কনজাংশন, যোজক অব্যয় পদ, যিয়ে কি কৰে দুটা বাক্যক যুক্ত কৰে। আৰু ৮ নম্বৰত হৈছে ইণ্টাৰজেকশ্যন, যাক অসমীয়াত কি কয় ভাৱবোধক অব্যয় পদ। এতিয়া আমি এটা উদাহৰণ লৈ চাম, যিটো চালে আমাৰ গোটেইখিনি বস্তু ক্লিয়াৰ হৈ যাব। আমি উদাহৰণটো লৈছোঁ, হেল্ল' ৰাম, ইউ আৰ এ ভেৰি গুড বয় ইন দ্য ক্লাছ, হি ইজ ভেৰি গুড। এইটো এটা বাক্য লৈছোঁ। এই বাক্যটোৰ পৰা নাউন কোনটো হয়, প্ৰনাউন কোনটো হয়, ভাৰ্ব কোনটো হয়, এডজেক্টিভ কোনটো হয়, সেইবিলাক আমি বাছি উলিয়াম। প্ৰথমে ইয়াতে নাম কোনটো বুজাইছে, ৰাম শব্দটো নাম বুজাইছে, গতিকে ৰাম কি হৈ যাব আমাৰ ইয়াতে নাউন হৈ যাব। ৰাম হ'ল নাউন। তাৰপিছত হৈছে প্ৰনাউন ইউ হ'ল আমাৰ ইয়াতে প্ৰনাউন, নামৰ সলনি ইউ ব্যৱহাৰ কৰা হৈছে। তাৰপিছত হৈছে ভাৰ্ব, আৰটো হৈছে ইয়াতে ভাৰ্ব, গতিকে এইটো হৈ যাব আমাৰ ভাৰ্ব। তাৰপিছত হৈছে এডজেক্টিভ হৈছে গুড শব্দটোই ৰামৰ কথা বুজাইছে, ৰাম বহুত ভাল ল'ৰা, গতিকে এইটো হ'ব এডজেক্টিভ, গুড হৈ যাব এডজেক্টিভ। তাৰপিছত প্ৰিপজিশন, ইন দ্য ক্লাছটো হৈ যাব আমাৰ প্ৰিপজিশন। আৰু কনজাংশন যেনেকুৱা এণ্ড, বাট, এইবিলাক শব্দ হৈছে কনজাংশন। আৰু ইণ্টাৰজেকশ্যন হৈছে হেল্ল' শব্দটো এটেনশ্যন গেইন কৰিছে। প্ৰথমে হেল্ল' শব্দটো কৈ পেলাই এটেনশ্যন গেইন কৰিছে, তাৰ কাৰণে এইটো ইণ্টাৰজেকশ্যন হৈ যাব। গতিকে এই এটা সেন্টেন্সৰ পৰা আমি গোটেইখিনি বস্তু বুজিব পাৰিলোঁ যে নাউন কোনটো হয়, প্ৰনাউন কোনটো হয়। এতিয়া নাউনটো আমি আলোচনা কৰিম। নাউন কাক কয়? নাউন বা বিশেষ্য পদ, আমি দুই চকুৰে যি বস্তু দেখিব পাৰি, আমাৰ চাৰিওপিনে, তাক নাউন বোলে। যেনে ডগ মানে কুকুৰ, কাউ মানে গৰু, মেন, উমেন, বয়, গাৰ্ল, টাইগাৰ, এলিফেণ্ট, হাউচ ইত্যাদি। এইবিলাক হৈছে নাউন, মানে যিটো শব্দই নাম বুজাই আছে সেইটো হ'ল নাউন। এতিয়া কিছুমান এক্সাৰচাইজ কৰোঁ আমি। তলৰ বাক্যৰ বা সেন্টেন্সৰ পৰা নাউনবোৰক বাছি উলিওৱা। তলৰ যি বাক্য দিয়া আছে, যেনেকুৱা দিছ ইজ এ কেট, ইয়াৰ পৰা নাউন কোনটো হ'ব? নাম বুজাইছে কোনটো? কেট, এই শব্দটো হৈছে নাউন। দিছ ইজ ৰাম, ইয়াতে ৰামটো হৈ যাব নাউন। দিছ ইজ এ কেমেল, এইটো কেমেলটো হৈ যাব নাউন। দিছ ইজ এ মাংকিটো হৈ যাব নাউন। দিছ ইজ এ টেবুলটো হৈ যাব নাউন। দিছ ইজ এ বাস্কেটটো হৈ যাব নাউন। এনেকুৱা যিকোনো বাক্যৰ পৰা নাউনটো অতি সহজে তোমালোকে ওলাব পাৰিবা। আৰু ইয়াতে মই কিছুমান নাউনৰ উদাহৰণ দিছোঁ, তোমালোকে পঢ়ি ল'বা। যেনেকুৱা ডগ, বয়, এপল, ছান, বেয়াৰ, ডেয়াৰ,
ডেয়াৰ মানে হৰিণ, হেন মানে কুকুৰা, শ্বপ মানে দোকান, অনিয়ন মানে পিঁয়াজ ইত্যাদি এইবিলাক নাউনৰ উদাহৰণ তোমালোকে পঢ়ি ল'বা। তাৰপিছত আমি চাম যে প্ৰনাউন বা সৰ্বনাম পদ কি। নাউনৰ সলনি যি শব্দ ব্যৱহাৰ কৰা হয় তাক প্ৰনাউন বোলে। এইটো আমি এটা উদাহৰণ লৈ চাম। যেনেকুৱা এজন ল'ৰাৰ ক্ষেত্ৰত লৈছোঁ, দিছ ইজ অনিল, দিছ ইজ এ বয়, হি ইজ এ ষ্টুডেণ্ট, হি ইজ ৰীতাছ ব্ৰাদাৰ, দে আৰ ব্ৰাদাৰ্ছ এণ্ড ছিষ্টাৰ। ইয়াতে বয় আৰু গাৰ্লছ, বয়টো হৈছে অনিল আৰু গাৰ্লছটো হৈছে ৰীতা। ৰীতাৰ কাৰণে কি ক'ব লাগিব? দিছ ইজ ৰীতা, she is a girl, she is a student, she is অনিলছ sister। এই শব্দটোৰ পৰা যেনেকুৱা ব্যৱহাৰ কৰিছোঁ যে হি, দে, she ইত্যাদি যে ব্যৱহাৰ কৰিছোঁ এইবিলাক হৈছে প্ৰনাউন। গতিকে আজি আমি কিছুমান প্ৰনাউনৰ উদাহৰণ দিছোঁ, এইবিলাক তোমালোকে চোৱা। কিছুমান প্ৰনাউনৰ উদাহৰণ যেনেকুৱা আই মানে মই, উই মানে আমি, মি মানে মোক, আছ মানে আমাক, মাই মানে মোৰ, মাইন মানে মোৰ, ইউ মানে তুমি, ইয়ৰ মানে তোমাৰ, হি মানে তেওঁ, সি মানে তাই ইত্যাদি। আৰু এতিয়া তোমালোকৰ কাৰণে কিছুমান এটা ইণ্টাৰেষ্টিং বস্তু ৰাখিছোঁ যে ট্ৰান্সলেট ইনটু ইংলিছ। এই তিনিটা বাক্য তোমালোকে ইংলিছত ট্ৰান্সলেশ্যন কৰিবা। এইটো এটা কলম, 2 নম্বৰটো হ'ল এইটো এটা ঘড়ী, 3 নম্বৰটো হ'ল তেওঁ এজন শিক্ষক। এই তিনিটা প্ৰশ্ন তোমালোকে ট্ৰান্সলেট কৰি কমেণ্টত জনাবা। আৰু যদি ভিডিঅ'টো ভাল লাগিছে, এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু লগতে বেল আইকনটো প্ৰেছ কৰি দিবা।